ঐ এইবিলাক কি কাটি আছা ৰাইজসকল আজি দুপৰীয়াৰ খাদ্য দেই ইয়া দেখা পাইছে ইয়া হৈছে পাঁচমুখীয়া কচু তাৰপিছত লগতে আছে মাছ লোকেল মাছ তাৰপিছত এইফালে বৰ্তমান মানুহগৰাকীয়ে বিলাহী কাটি আছে নহৰু ৰেডি কৰি লৈছে পিঁয়াজ বা আজি খানা মজা বনাবা ন এই দিয়া বনোৱা আৰু মজাকে বনাবা ৰাইজসকল চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে একদম শেষলৈকে চাব Dia. Lagi. পাঁচমুখীয়া কচুটোৰ লগত মাছ আজি বনাই খাম কেনেকুৱা লাগিব নিমখ দিছা ন ৰাইজসকল আপোনালোকে নিশ্চয় বনাই খাইছে ন পাঁচমুখীয়া কচুৰ লগত মাছ আমি আগতেও বনাই খাইছোঁ তথাপিও আজি আকৌ মন গৈছে খাবলৈ কালি আনিলোঁ পাঁচমুখীয়া কচু আৰু লোকেল মাছটো আনি থৈছিলোঁ গতিকে আজি দুপৰীয়া সাজটো ধুনীয়াকৈ বনাম খাম আপোনালোকক দেখাইছোঁ ৰাইজসকল ভিডিঅ'টো চাই আছে আপোনালোকে যিসকলে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই নকৰাকৈ নাথাকিব বিলাহীখিনি দিয়া জ্বলা নহ'লে ভাল নালাগিব নহয় জ্বলা অকণমানটো লাগিবই নহয় জানো বন্ধু বান্ধৱীসকল কচু আলুৰ লগত মানে পাঁচমুখীয়া কচুৰ লগত মাছটো খুবেই সোৱাদ হ'ব ন আগতেও বনাই খাইছোঁ বৰ মজা লাগে সেইকাৰণে আজিও ভাবি ল'লোঁ নাই বনাওঁ আৰু লগতে আপোনালোককো অলপ দেখাওঁ দিয়া ঢাকনখন মাৰি দিয়া বাছ বাহ মজা হৈছে ঐ কালাৰটো এতিয়া পানী দিবা ন গৰম পানী দি দিওঁ দিয়া যিসকলে আমাৰ ভিডিঅ'বোৰ চাই আছে কিন্তু এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই আৰু লগতে ফেচবুকত চাই থকা বন্ধু বান্ধৱীসকলকো কৈছোঁ আমাৰ পেজটো ফ'ল' কৰি ল'ব এতিয়া ঢাকন মাৰি দিবা ন অলপ সময় উতলাৰ পিছত মাছ দিম বাৰু দিয়া উতলক অলপ ন ঘুটনি মাৰি দিলেহে ভাল হ'ব ন গুলীয়া হৈ যাব না বেছি গুড়া নকৰিম বেছিকে গুড়া কৰি দিয়া নাই অলপ ঘুটনি মাৰিছোঁ হ'ব তাৰপিছত এতিয়া মাছ ন মজা আইনিও গৰাকী হয় নে নহয় অলপ সময় উতলিব লাগিব না বাৰু ঢাকন মাৰি দিবা নেকি উতলক ন ঠিক আছে ৰাইজসকল আমাৰ মাছৰ আঞ্জাকণ হ'বলৈ হৈছেহি আৰু দেই বেছি সময় নাই কালাৰ দেখো কি মজা হা আজি খোৱাহে খোৱা আৰু একেবাৰে শেষত এতিয়া কি দিব ধনিয়াৰ পাত দিয়া ধনিয়াৰ পাত দি দিয়া মজা আৰু 2-3 মিনিট ন হৈ গ'ল আও মজা দিয়া 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 ঢাকন মাৰা